সদায় ভালটো আপোন মানুহেহে ক'ব। আপোনাৰ শত্ৰুৱে আহি আপোনাক নকয় যে তই এইটো নকৰিবি। এটা ভিডিঅ' কলে এজন ব্যক্তিৰ সকলো শেষ কৰি দিব পাৰে। বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনে এটা কাণ্ড আমাৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এজন দেৱতা স্বৰূপ ডাক্তৰ, নিশ্চয় আপোনালোকে কাৰ কথা ক'বলৈ গৈ আছোঁ গম পাইছে। গোটেই কথাখিনি মই কওঁ, মোৰ বহুত দুখ লাগিছে শুনি। দেৱতা স্বৰূপ বুলি কৈছোঁ, যিজন ব্যক্তিয়ে দুখীয়াক সহায় কৰে, ঠিক জুবিনৰ দৰেই। উপকাৰীক অজগৰে খায়, এই কথাষাৰ মানে এতিয়া সম্পূৰ্ণৰূপে খাটি গৈছে। ঠিক জুবিনৰ দৰেই এই ব্যক্তিজন, এই ডাক্তৰজনে দুখীয়াক সহায় কৰে। নিজে কেনেকৈ থাকে আপোনালোকে দেখিছে সদাগৰ দেউৰীক। আৰু তেখেতে কোনো ধুন পেচ নামাৰে, নিজৰ কাৰণে এটা ভাল ঘৰেই বনাই লোৱা নাই, নিশ্চয় সকলোখিনি কথা জানে। আৰু যিমান দুখীয়া মানে পেচেণ্ট হওক তেওঁলোকক সহায় কৰে যিমান পাৰে। ইমান সহজ সৰল এজন অসাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত আজি এই কাণ্ড হ'ল। তেখেতক এটা ভিডিঅ' কল কৰিলে আৰু সেই কলটো তেখেতে ৰিচিভ কৰিলে। তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছে, 17টাকে গোচৰ। কি কাৰণে এনেকুৱা ধৰণে ভুলাই দিলে মানে মাথা কিবা হৈ গ'ল। ইমান চোকা ব্যক্তি, ইমান চোকা ডাক্তৰ, নিশ্চয় আপোনালোকে তেখেতক চিনি পায়। তেখেতকে মানে ঠগি দিলে। নাভাবিব তেখেত মানে সহজ সৰল যদিও তেখেতে একো নাজানে বুলি। যথেষ্ট জ্ঞানী এজন ডাক্তৰ হ'লে জ্ঞানী হ'বই, সেইটো কথা কোৱা নাই। কিন্তু মানুহৰ প্ৰতি মানৱতা দেখুওৱা, সহায় কৰা, এই গোটেইখিনি লগাই তেখেত এজন ইমান ভাল ব্যক্তি বুলি কৈছোঁ মই। গতিকে তেখেতক আচলতে সেই ব্লেকমেইলিংটো কেনেধৰণে কৰিলে শুনক। তাৰপিছত কি কৰিলে, তেখেতক এই গোচৰৰ পৰিৱৰ্তে মানে এই গোচৰ যে ৰুজু কৰিলে তাৰ কাৰণে তেখেতক পইচা বিচাৰিলে। আৰু এনেধৰণে পাক খুৱাই দিব কথাটো যে ক'ব চবেই প্ৰথম অৱস্থাতেই পুলিচৰ কাষ নাচাপিলে কিয়, মানে সাংঘাতিক ধৰণে পাক খুৱাই দিয়ে। 49 লাখ টকা ধাৰ কৰিলে, বেংকৰ পৰা ঋণ ল'লে। ঋণ লৈ সেই বহিঃৰাজ্য চক্ৰান্তকাৰীসকলক ধাৰ মাৰিব লগা হ'ল। আৰু লাষ্টত কি কৰিলে, তেখেতে পুলিচৰ কাষ চাপিলেগৈ। নিজে হয়তো কিছু বুজি পালে কি হ'বলৈ লৈছে, কাৰণ সেইখিনিতো নিজে গম পায় কিমান সঁচা মিছা। পুলিচৰ কাষ চাপিলেগৈ, চাপিলত এতিয়া তেখেতে সেইখিনি সকলোখিনি মানে নথি পত্ৰ দিছে পুলিচৰ ওচৰত। আৰু এটাই কথা, আমাৰ ৰাজ্যখনৰ, আমাৰ জিলাখনৰ, যোৰহাট জিলাখনৰ, ময়ো যোৰহাট জিলাৰ, আৰু তেখেতক অন্তঃকৰণেৰে ভাল পাওঁ। যদিও তেখেতৰ লগত আমাৰ সদায় কথা বতৰা নহয়, কিন্তু তেখেতে আমাৰ পেচেণ্ট অতি মানে সুকলমে চাই, দয়া কৰি, বহুতো মানে হেল্প কৰি তেখেতে পেচেণ্ট ভাল কৰি থৈছে। তাৰোপৰি তাৰোপৰি ঘৰৰ পেচেণ্ট ভাল কৰাৰ উপৰিও আৰু অন্যবিলাক পেচেণ্টৰ বিষয়ে আমি সকলো কথা তেখেতৰ আজিলৈকে পাই আহিছোঁ। গতিকে তেনে এজন ব্যক্তিৰ ক্ষেত্ৰত এনে কাম হোৱাত বহুত দুখ পাইছোঁ। যাতে আমাৰ চৰকাৰখনে তেনেকুৱা ব্যক্তি চাই চিতি বিচাৰ কৰে, তাৰেহে কামনা কৰিছোঁ। আৰু নকৈ নোৱাৰিলোঁ, সদাগৰ দেউৰী সকলোৱে চিনি পায়, ডাক্তৰ সদাগৰ দেউৰী সকলোৱে চিনি পায়। তেখেতৰ ক্ষেত্ৰত ইমান এটা ডাঙৰ অন্যায় হোৱাৰ কাৰণে বহুত দুখ পাইছোঁ। আৰু তেখেতে ইমানেই সহায় কৰে দুখীয়াক, নিজৰ কাৰণে একোৱেই নাৰাখে। সেইজন ব্যক্তিৰ ক্ষেত্ৰত কিয় এনে হ'বলৈ পালে? যেনেকৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত হ'ল, ঠিক একেদৰেই। গতিকে মানুহে আজিকালি দয়া, মমতা, উদাৰ এইবিলাক কৰি যদি কাৰোবাক সহায় কৰিবলৈ যায়, হিতে বিপৰীতে হয়। যি আনৰ কাঢ়ি খায়, অন্যায় কৰে, সেইবিলাকৰহে ভাল আৰু সেইবিলাকৰহে উন্নতি হয়। ভাল মানুহৰ পৃথিৱীত আচলতে কেতিয়াও ভাল ব্যৱহাৰ নাপায়। মই এটা কাৰণেই ভিডিঅ'টো বনালোঁ, তেখেত মোৰ বহুত প্ৰিয়। মই কথাখিনি আপোনালোকক নকৈ নোৱাৰিলোঁ। দ্বিতীয়তে আৰু এটা কথা কওঁ, আপোনালোকে যিহেতু বহুজনে, ময়ো ফেচবুকত পেজ খুলি আমি ফৰফৰাই আছোঁ কিবা কিবি দি। সাৱধান, মই নিজকেও হয়তো সাৱধান কৰিব নোৱাৰিম। এই যদি ফোন কল আহে বা এনেকৈ যদি ফেচবুকত ভিডিঅ' কল আহে, কেতিয়াও ৰিচিভ নকৰিব।
আৰু মই আপোনালোকক কৈছোঁ, হয়তো মই কিমান আগবাঢ়িব পাৰোঁ নাজানো, মই পাইছোঁ বহুত, ৰিচিভ নাই কৰা, কিন্তু এনেকৈ আচলতে ফোন কল আহিলে ৰিচিভ কৰিব নালাগে। আচলতে ধনী বা দুখীয়া বুলি কথা নাই। ভিডিঅ' কল কৰি যেতিয়া ভিডিঅ' কল কৰিলেতো তাত ফটো আহে, ফটোখন ওলাই পৰে, সেই ফটোখন ৰাখি পেলাই বেলেগ ফটোৰ লগত একেলগ কৰি বেয়া ফটোৰ বা বেয়া ভিডিঅ' আমি পাব্লিক কৰি দিম, গতিকে আপুনি ইমানটো টকা নিদিলে, এনেকুৱা ধৰণৰ খবৰ আহি যাব। গতিকে সাংঘাতিক ধৰণৰ ব্লেকমেইলিং কৰিব, আমি ভাবিবই নোৱাৰিম। আমি ফেচবুকত পেজ খুলি ফৰফৰাই আছোঁ, মানে এইবিলাক কেনেকুৱা কথা সঁচাকৈ নাজানো। মুঠতে ভিডিঅ' কল ৰিচিভ নকৰাই ভাল। আৰু যিসকল লোকৰ চৰকাৰী চাকৰি আছে বা যিসকল লোকৰ একাউণ্টবিলাক অলপ গহীন, তেখেতসকলে সেই পেজ খুলি তাত পইচা উপাৰ্জন কৰিবলৈ নোযোৱাই ভাল। এনেকৈ অফলাইনতে পইচা উপাৰ্জন কৰাই যথেষ্ট। মই আছোঁ, মোৰ একাউণ্ট একোৱেই নাই, 0, গতিকে আমি সেইবিলাক ধেমালি কৰি আছোঁ। তথাপিতো ভিডিঅ' কল ৰিচিভ নকৰোঁ বুলি কৈছোঁ, আৰু কি কৰে ভগৱানে নাজানো, কিন্তু আপোনালোকেও নকৰিব। মই কথাটো পাই পেলাই আপোনালোকক সাৱধান কৰি দিছোঁ, কিন্তু নিজকেও সাৱধান কৰিছোঁ। বোলে তইহে আমাক সাৱধান কৰিছ নেকি, সেইটো নহয়। মই আচলতে মেছেজটো আপোনালোকক যদিও পাইছে আপোনালোকে, তথাপি মই দিছোঁ। বহুত ডাঙৰ কথা আচলতে। গতিকে এই মোবাইলটো ব্যৱহাৰ কৰোঁতে বহুত সাৱধান হ'বলগীয়া হয়। আৰু আমি ইউটিউব চেনেল এটা খুলিছোঁ, সেইটোও বেলেগ কথা। ইউটিউব চেনেলটোত ইমান দিগদাৰ নাই। ফেচবুকটো কিন্তু বৰ সহজ নহয়, সঁচা কথা। আৰু সেইটো সঁচাকৈ মই এই মুহূৰ্তত উপলব্ধি কৰিছোঁ। তাৰ আগলৈকে ফৰফৰাই ময়ো আছিলোঁ। প্ৰকৃততে এটা সাংঘাতিক কথা। মোৰ যেনিবা পইচা নাই, মই চিন্তা কৰা নাই ফেচবুক পেজ খুলিছোঁ, কিন্তু পইচা আছেনে নাই সেইটো কথা ডাঙৰ নহয়। যেতিয়া ভিডিঅ' কল কৰিব, নাথাকিলেও পইচা, কৈছোঁ নহয়, সদাগৰ দেউৰী ডাক্তৰ এজনৰ কিমান টকা থাকিব, তেখেতেওতো ঋণ ল'ব লগা হৈছে। গতিকে আমাৰো পইচা আছে নাচায়, সেইটো কথা নাচায়, কিন্তু পইচা দিবলৈ বাধ্য হ'ব লাগিব। এতিয়া প্ৰশ্ন হয় যে প্ৰথম অৱস্থাতে পুলিচক কিয় নজনালে? প্ৰথম অৱস্থাত পুলিচক জনালে কি কৰিব, কি মেলিব, তেনেকুৱা ধৰণৰ কিছুমান কথাও কয় চাগে, নাজানো সেইবিলাক কিমানখিনি প্ৰথম অৱস্থাত হৈছে। মুঠতে এইবিলাকৰ পৰা সাৱধান হ'ব লাগে। দ্বিতীয়তে মই আগতে এটা কথা গম পাইছিলোঁ, আমাৰ ডিম্পু বৰুৱা ইউটিউব চেনেলৰ বেষ্ট ইউটিউবাৰে কৈছিলে যে তেওঁৰ লগৰ এজনক তেনেকৈ ফোন কল কৰিছিলে, ভিডিঅ' কল কৰিছিলে, কৰাৰ পিছত কি হ'ল, পইচা বিচাৰিলে। প্ৰথমতে কমটি পইচা, সেইকেইটা ধাৰ মাৰিলে হৈ যাব বুলি ক'লে, সেইকেইটা ধাৰ মাৰিলে। সেইকেইটা ধাৰ মাৰাৰ পিছত আকৌ লাহেকৈ আহিলে যে ইমান টকা লৈছিলে আপুনি, তাৰ দুগুণ। সেইকেইটা ধাৰ মাৰিব লগা হ'ল, তাৰপিছত আকৌ দুগুণ আহিলে। তেনেকৈ যেতিয়া দুবাৰ আহিলতে লগালগ সাৱধান হৈ কথাখিনি কি কৰিব পাৰে আলোচনা কৰিলে। তেনেকৈ গম পাইছিলোঁ আজি প্ৰায় কেইমাহমান, মানে 7-8 মাহমানৰ আগতে গম পাইছিলোঁ। কিন্তু আজি আমাৰ কাষতেই এই কথাষাৰ শুনিবলৈ পালোঁ। আচৰিত। এতিয়াৰ এই পৃথিৱীখনত, এই সমাজখনত এটা এণ্ড্ৰইড মোবাইল চলোৱাটো বৰ সহজ কথা নহয়। যদি কোনোবাই আপোনাক কিবা এটা হাক দিছে নকৰিবি, সঁচাকৈ নকৰাই ভাল। হিতে বেয়া চিন্তা কৰাতকৈ ভাল চিন্তাহে কৰিছে। চাব, আপোন মানুহে সদায় ভালটোহে কয়, কিন্তু আপোন মানুহে সদায় ভালটো আপোন মানুহেহে ক'ব। আপোনাৰ শত্ৰুৱে আহি আপোনাক নকয় যে তই এইটো নকৰিবি, হয়নে? সদায় আপোন মানুহে ক'ব যে তই এইটো নকৰিবি। হয়তো কাজিয়া লাগি গালি পাৰিও ক'ব পাৰে, ভালৰ কাৰণে কয়, কিন্তু সেইটো কথা জানিব। গতিকে কথাখিনি মই আপোনালোকক ক'লোঁ, নিজেও সাৱধান হ'ম, আপোনালোকেও সাৱধান হওক। বৰ বেয়া যুগ চলিছে। কেনে পালে কথাখিনি আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।